শাওন অতি পবিত্ৰ মাহ। এই শাওন মাহত যদি আপুনি আপোনাৰ হাতত এটা বিশেষ বস্তু বান্ধি ৰাখে বা এজোপা বিশেষ গছ আছে যিজোপাত যদি আপুনি এই বিশেষ বস্তুটো বান্ধি ৰাখে তেন্তে হাতলৈ আপোনাৰ ধন আহিব। কোৱা হৈছে এনেকুৱা কৰিলে হেনো কঙালজনো ধনৱান হয়, দুখ কষ্ট দূৰ হয় আৰু আপোনাৰ সৌভাগ্য দুৱাৰ মুকলি হ'ব। এই শাওন মাহত এটা উপায় কৰিয়েই আপুনি জীৱনত বহু ওপৰলৈ আগুৱাই যাব পাৰিব। নমস্কাৰ, মই কৃষ্ণ ভূঞা। আপুনি চাই আছে বি পজিটিভ এণ্ড অলৱেজ বি পজিটিভ। শাওন মাহটোক সম্পূৰ্ণ ভক্তিৰ এটা মাহ বুলি হিন্দুসকলে গণ্য কৰে। এই গোটেই শাওন মাহটো ভগৱান ভোলানাথৰ নিয়ন্ত্ৰণত থাকে বাবেই তেওঁক সৰু এটা উপায় কৰি জীৱনত পাব বিচৰাখিনি আপুনি পাবলৈ সক্ষম হ'ব পাৰিব। কোৱা হয় ভোলানাথ হেনো খুব সোনকালে প্ৰসন্ন হয়, সেইবাবে এই শাওন মাহত আপুনি এই সুযোগটো একেবাৰে নেৰিব। কোৱা হয় এই শাওন মাহত ভগৱান ভোলানাথৰ পূজা প্ৰাৰ্থনা কৰিলে তেওঁ সোনকালেই প্ৰসন্ন হয়, কাৰণ শাওন মাহ ভগৱান ভোলানাথৰ খুবেই প্ৰিয়। ইয়াৰ বিভিন্ন পৌৰাণিক কথা আৰু ধাৰ্মিক মান্যতা আছে। যিসকলে এই শাওনত সম্পূৰ্ণ নীতি নিয়ম মানি পূজা প্ৰাৰ্থনা কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ আৰু জ্ঞানবৰ্ধক হ'ব। কোৱা হয় এই শাওন মাহতেই সমুদ্ৰ মন্থন হৈছিল। এই শাওনতেই সমুদ্ৰ মন্থনৰ পৰা মা লক্ষ্মী প্ৰকট হৈছিল। মা লক্ষ্মীক ধন ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী বুলি হেনো এই শাওন মাহতেই কোৱা হৈছিল। এই শাওন মাহতেই ভগৱান ভোলানাথ ভূলোকলৈ আহে আৰু এই পৃথিৱীলোকত যথা ৰীতি অনুসৰি যাৰ ঘৰতেই শিৱলিংগ ৰখা হয় সেইখন ঘৰলৈকে ভগৱান আংশিক ৰূপত হ'লেও আহে বুলি বিশ্বাস কৰা হয়। এই শাওনতেই হেনো ভগৱান নাৰায়ণৰ পৰিৱৰ্তে সৃষ্টিৰ সমস্ত ভাৰ ভোলানাথৰ ওপৰত ন্যস্ত থাকে। সেইবাবে এই শাওনতেই হাতত যদি মহিলাসকলে এটা বিশেষ বস্তু পিন্ধি লয় আৰু পুৰুষসকলে যদি এজোপা বিশেষ গছত এটা বস্তু বান্ধি ৰাখে তেন্তে ভোলানাথে সেইজন মানুহৰেই মনৰ ইচ্ছা পূৰণ কৰে। এই বিশেষ উপায় কৰিলে যিমানেই ডাঙৰ সমস্যা নহওক সকলো নোহোৱা হৈ পৰে। যদি আপুনিও ভগৱান ভোলানাথৰ সঁচা ভক্ত তেন্তে কমেণ্টত গৈ ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। ভগৱান ভোলানাথৰ 3জোপা গছ অত্যন্ত প্ৰিয়। এই 3জোপা গছৰ পূজা কৰা মানে শিৱ পূজা কৰাৰেই ফল আপুনি লাভ কৰিব। এই বৃক্ষৰ কথা শাস্ত্ৰয়ো কৈছে। মানৱ কল্যাণৰ বাবে স্বয়ং ভোলানাথ আৰু মা পাৰ্বতীয়ে এই বৃক্ষৰ ৰূপ লৈ হেনো ভূলোকলৈ আহিছিল। এইবাৰ এইখিনি কথা ভালকৈ মন দিব। কলপতীয়া ৰং কোনটো বুজি পাইছেনে? কেঁচা গছপাতৰ ৰং। এই ৰঙৰ বিশেষ গুৰুত্ব আছে শাওন মাহত। এই কলপতীয়া ৰং সৌভাগ্য আৰু উল্লাসৰ প্ৰতীক বুলি বিশ্বাস কৰা হয়। এই ৰঙে মনটো সোনকালে আনন্দ কৰিব পাৰে। কলপতীয়া ৰং প্ৰকৃতিৰ স্বৰূপ। মা পাৰ্বতীও হৈছে প্ৰকৃতি। কলপতীয়া ৰঙৰ উদাহৰণ হৈছে ভগৱান ভোলানাথক আগবঢ়োৱা বেলপাত, ভাং, ধতুৰা আদি। প্ৰকৃতিৰ নিৰ্মাণ কৰা ভোলানাথ এই কলপতীয়া ৰঙৰ প্ৰতি সোনকালে প্ৰসন্ন হয়। শাওন মাহত যি মহিলাই কলপতীয়া ৰঙৰ চুৰি অৰ্থাৎ খাৰু পিন্ধে বা সেই ৰঙৰ বস্ত্ৰ ধাৰণ কৰে সেই মহিলাই অখণ্ড সৌভাগ্যৱতীৰ বৰদান লাভ কৰে। সেইবাবে যিমান মা ভনী আছে সকলোৱে গোটেই শাওন মাহটোত কলপতীয়া ৰঙৰ চুৰি বা খাৰু সেই ৰঙৰ বস্ত্ৰ পিন্ধিব পাৰে। শাওন মাহত যি মহিলাই বিধিগতভাৱে পূজা কৰে, ভোলানাথক প্ৰাৰ্থনা কৰে, তেনে মহিলাই গোটেই শাওন মাহটোত কলপতীয়া খাৰু বা বস্ত্ৰ ধাৰণ কৰিব লাগে। ভোলানাথক আৰাধনা কৰাৰ সময়তো কলপতীয়া ৰঙৰ বস্ত্ৰ ধাৰণ কৰিব লাগে মহিলাসকলে। যিসকলে ভোলানাথৰ আৰাধনা কৰে তেওঁলোকে ৰঙা ৰঙৰ বস্ত্ৰ এই মাহত পিন্ধাৰ পৰা বিৰত থকা ভাল। এতিয়া আপোনাক এনে 3জোপা গছৰ কথা ক'ম যি 3জোপা গছৰ যিকোনো এজোপাত যদি আপুনি কলপতীয়া সূতা, ফিতা বা চুৰি মানে খাৰু যদি বান্ধে তেন্তে ভোলানাথ প্ৰসন্ন হয়, আপোনাৰ মনোকামনা পূৰণ কৰিব। আপোনাৰ যিমানেই সমস্যা, দুখ কষ্ট, গৃহকন্দল নহওক কিয় সকলো ঠিক হ'ব এই বিশেষ উপায়টো কৰিলে। জীৱনৰ সকলো সমস্যাই নোহোৱা হৈ পৰিব।
যদি শাওনৰ কোনোবা এটা সোমবাৰে এই উপায় আপুনি কৰে। 3 জোপা গছৰ যিকোনো এজোপাত যদি আপুনি কলপতীয়া ৰঙৰ ছুৰী বান্ধে বা ফিটা বান্ধে, ৰছী বান্ধে, তেন্তে জন্ম জন্মান্তৰৰ দুখ কষ্ট আপোনাৰ নোহোৱা হৈ পৰিব। তাৰে প্ৰথম জোপা গছ হৈছে লাজুকীলতা। এইজোপা বৃক্ষ ভগৱান ভোলানাথ আৰু মা পাৰ্বতীৰ বিশেষ ৰূপ বুলি গণ্য কৰা হয়। সমগ্ৰ শাওণ মাহটোত এইজোপা গছত ভগৱান ভোলানাথ আৰু মা পাৰ্বতীয়ে বাস কৰে। শাওণ মাহৰ সন্ধিয়া যেতিয়া দিনো নহয় ৰাতিও নহয়, এই সময়ত এইজোপা গছ স্পৰ্শ কৰা মাত্ৰেই সকলো পাপ খণ্ডন হয় বুলি বিশ্বাস কৰা হয়। দুখ কষ্ট সমস্যা সকলো নোহোৱা হৈ পৰিব। শাওণ মাহত এই গছৰ শিপাত বা গুৰিত কেঁচা গাখীৰ ঢালিলে ভগৱান ভোলানাথ সুপ্ৰসন্ন হয়। ফলত মা পাৰ্বতীৰ আশীৰ্বাদ লাভ কৰাত সহায় হয়। এইজোপা গছৰ ধৰ্মীয় তত্ত্বও আছে। ভগৱান ৰামে লংকাত আক্ৰমণৰ পূৰ্বে এইজোপা গছৰ হেনো সকলোৱে পূজা কৰিছিল। যাৰ ঘৰতেই এইজোপা গছ আছে সেইখন ঘৰৰেই কল্যাণ হয়। সেইখন ঘৰৰ পৰিয়ালৰ সকলো সদস্যই ভৌতিক সুখ লাভ কৰে বুলি বিশ্বাস কৰা হয়। শাওনৰ কোনোবা এটা সোমবাৰৰ দিনা এই লাজুকী লতাত ছুৰী বা তেনেকুৱা কলপতীয়া ৰঙৰ যদি আপুনি ফিটা বান্ধে বা সেই ৰঙৰ কিবা যদি আপুনি শৃংগাৰ সামগ্ৰী কাৰোবাক ভেট হিচাপে দিয়ে, তেন্তে আপোনাৰ মনোকামনা পূৰণ হ'ব। সম্পূৰ্ণ শাওণ মাহত যদি এই লাজুকী লতাৰ পাত ভগৱান ভোলানাথক অৰ্পণ কৰি আপুনি পূজা অৰ্চনা কৰে, তেন্তে অষ্টলক্ষ্মী আপোনাৰ ঘৰত বাস কৰিব। আপোনাৰ ঘৰত যেনেকুৱাই দৰিদ্ৰতা নহওক কিয়, যেনেকুৱাই সমস্যা নহওক কিয়, সকলো শেষ হৈ পৰিব এই উপায়টো কৰাৰ ফলত। পূৰ্ণ ৰূপত আপোনাৰ ঘৰৰ পৰিয়ালে ভৌতিক সুখ লাভ কৰিব। ইয়াৰ পিছৰ জোপা গছ হৈছে ধতুৰা। ভগৱান ভোলানাথৰ উগ্ৰস্বৰূপ কালভৈৰৱৰ অংশৰে উৎপন্ন হোৱা এই গছৰো যথেষ্ট ধাৰ্মিক মহত্ব আছে। শিৱলিংগত ধতুৰাৰ ফুল বা ফল আগবঢ়ালে ৰাহু কেতু বা শনিৰ প্ৰভাৱ শেষ হয় বুলি বিশ্বাস কৰা হয়। ধতুৰা গছত শাওণ মাহৰ কোনোবা এটা সোমবাৰে কলপতীয়া ৰঙৰ দুযোৰ ছুৰী বা আপুনি ফিটাও বান্ধিব পাৰে। যদি আপুনি তেনেকুৱা কৰে, তেন্তে আপোনাৰ শত্ৰু নাশ হ'ব। শাওনৰ কোনোবা এটা শনিবাৰে ধতুৰা গছত বাবা কালভৈৰৱক স্মৰণ কৰি যদি আপুনি কলপতীয়া ৰঙৰ ছুৰী বান্ধে, তেন্তে আপুনি সদায় নিগেটিভ শক্তিৰ পৰা বাচি থাকিব পাৰিব। বা ধতুৰাৰ অকণমানো যদি শিপা আপুনি ঘৰৰ কোনোবা এটা কোণত ৰাখিব পাৰিছে, যদি লুকুৱাই ৰাখিব পাৰিছে, তেন্তে আপুনি সকলো নিগেটিভ শক্তিৰ পৰা বচাৰ লগতে আপোনাৰ ঘৰখনৰ বাতাবৰণ সদায় পজিটিভ হৈ ৰ'ব। ইয়াৰ পিছত আহিল তৃতীয় জোপা গছ, সেয়া হৈছে বেলগছ। স্কন্দ পুৰাণত স্পষ্টভাৱে উল্লেখ আছে, বেলগছ মা পাৰ্বতীৰ ঘামৰ পৰা উৎপন্ন হৈছিল। যেতিয়া মা পাৰ্বতীৰ ঘাম মন্দৰাচল পৰ্বতত পৰিছিল, তেতিয়াই বেলগছৰ সৃষ্টি হৈছিল বুলি কোৱা হয়। বেলগছৰ দৰ্শন কৰা মাত্ৰকেই ব্যক্তিৰ হেনো পাপ নাশ হয়। স্পৰ্শ কৰিলে জীৱনৰ সকলো সমস্যা দূৰ হয়। বেলপাত ভগৱান ভোলানাথক প্ৰসন্ন কৰিবলৈ আগবঢ়োৱা হয়। বেলপাত ভগৱানক আগনবঢ়ালে ভোলানাথ হেনো প্ৰসন্নই নহয়। গতিকে এই শাওণ মাহত বেলপাত আগবঢ়াই ভগৱানক পূজা অৰ্চনা কৰক। আৰু বেলগছৰ শিপাত ব্ৰহ্মই বাস কৰে বুলি কোৱা হয়। মধ্যস্থানত ভগৱান বিষ্ণু আৰু সম্পূৰ্ণ গছজোপাত ভগৱান ভোলানাথ বিৰাজমান হৈ থাকে বুলি বিশ্বাস কৰা হয়। কোনোবা সেৱকে যদি এই শাওণ মাহত বেলগছৰ পূজা কৰে আৰু ৰাতিপুৱাৰ সময়ত বা সন্ধিয়া ভাগত যদি বেলৰ গুৰিত চাকি জ্বলায়, তেন্তে তীৰ্থ স্নান কৰোঁতে যি পুণ্য মানুহে লাভ কৰে, সেই পুণ্য লাভ কৰিবলৈ সমৰ্থ হয় বুলি বিশ্বাস কৰা হয়। বেলগছৰ গুৰিত যদি শিপাত যদি আপুনি কেঁচা গাখীৰ ঢালিব পাৰে, তেন্তে জীৱনৰ সকলো সমস্যা কষ্ট দুখ নোহোৱা হৈ পৰে। শাওণ মাহৰ কোনোবা এটা সোমবাৰৰ সন্ধিয়া বেলগছতো আপুনি যদি এযোৰ কলপতীয়া ৰঙৰ ছুৰী বা কলপতীয়া ৰঙৰ ফিটা বান্ধিব পাৰে, তেন্তে এয়া আপোনাৰ বাবে খুবেই ভাল হ'ব। গতিকে এই সৰু উপায় কৰিয়েই আপুনি জীৱনত আগুৱাব পাৰিব। আপোনাৰ জীৱনৰ যিমানবোৰ দুখ কষ্ট দুৰ্ভাৱনা চিন্তা আছে, এই সকলোবোৰ নোহোৱা হ'ব এই ৩ জোপা গছক পূজা কৰিলে বা এই ৩ জোপা গছত সেই বিশেষ বস্তুটো বান্ধিলে আৰু ভগৱান ভোলানাথক শাওণ মাহত শুদ্ধ অন্তৰেৰে পূজা কৰিলেই আপুনি সকলো সমস্যাৰ পৰা দূৰ হ'ব পাৰিব। আশা কৰিছোঁ
মহাদেৱ ভোলানাথে আপোনাৰ কৃপা কৰিব। ভিডিঅ'টো যদি ভাল লাগিল অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।